চাওক আমাৰ দলৰ অৱস্থা ভাল। কাউন্টিঙৰ পাছত আপোনালোকে দেখিব আমাৰ দলৰ অৱস্থাটো কেনেকৈ আছে। কিন্তু পাৰ্লামেণ্ট ইলেকশ্যনৰ কংগ্ৰেছৰ যিটো হাৱা আহিছিলে সেইটো বুমেৰাং হৈ গ'ল। আজি চাওক আপোনালোকে সমগ্ৰ ৰাজ্যত যিটো স্কুটনিৰ পাছত যিটো ডিক্লেৰেশ্যন হৈছে তাতে আমি দেখা পাইছোঁ যে বহুত ঠাইত কংগ্ৰেছে কেণ্ডিডেট দিব পৰা নাই। আনকণ্টেষ্টেড আমাৰ ৰুলিং গভৰ্ণমেণ্টৰ বিজেপিৰ জেডপি 14টা নিৰ্বাচিত ডিক্লেয়াৰ হৈছে, এজিপিৰ এটা ডিক্লেৰেশ্যন হৈছে, আঞ্চলিক পঞ্চায়ত সদস্য 166 166টা আনকণ্টেষ্টেড পাইছে। আমাৰ বৰাকত কাছাৰ জিলাখনত 24টা 24 এপি সদস্য নিৰ্বাচিত হৈছে। আমি ৰাইজক, আমাৰ বৰাক ভেলী, আমাৰ জিলা হাইলাকান্দি গোটেই ৰাইজক কৈ আছোঁ কংগ্ৰেছটো কেনেকা পাৰ্টি, ইলেকশ্যনত কেণ্ডিডেট দিব পৰা নাই আৰু কৈ আছে গভৰ্ণমেণ্ট চেঞ্জ হ'ব। কংগ্ৰেছে গভৰ্ণমেণ্ট ফৰ্মেশ্যন কৰিব 26ত। এই পঞ্চায়ত ইলেকশ্যনটো ছেমি ফাইনেল, আৰু এই ছেমি ফাইনেলত আপোনালোকে দেখিব কংগ্ৰেছৰ ওপৰত AIDF দলৰ ভিত কিমান মজবুত কাউন্টিঙৰ পাছত গম পাব। দুৰ্নীতি, টকা পইচাৰ লেনদেন। আজি চাওক আমাৰ জিলাখনত কংগ্ৰেছৰ পাৰ্লামেণ্টৰ ইলেকশ্যনত হাবিজ ৰচিদ সাহেবে আমাৰ আলগাপুৰ কাটিচলা সমষ্টিত 1,60,000 ভোট পাইছিলে, 1,60,000। সেইটো যিটো হাৱা বহিছিলে সেই হাৱাত কংগ্ৰেছৰ যিমান নেতৃবৃন্দ যিটো জিলা পৰিষদৰ পাৰ্টিৰ টিকেট ডিষ্ট্ৰিবিউশ্যন কৰিলে, পাৰ্টিৰ নমিনেশ্যন দিলে, এবি ফৰ্ম দিলে, তাৰ আগতে 30 লাখ 40 লাখ লৈ দিলে। এপি সদস্যক 7 লাখৰ পৰা 10 লাখ ল'লে। এতিয়া কংগ্ৰেছৰ কোনো নেতৃবৃন্দক কেম্পেইন কৰিব পৰা নাই, ৰাইজৰ মাজত যাব পৰা নাই, কেম্পেইনিঙত যাব পৰা নাই। কি কাৰণত? যে আপোনালোকে কিমান টকা পইচা লেনদেন কৰিছে সেইটো আগতে আমাক বুজাওক, কি কাৰণত টকা ল'লে। আজি মাইনৰিটি বেল্টত কংগ্ৰেছৰ হাৱা বহিলে আৰু সিহঁতে টকা লৈ আছে। আমাৰ তাতে খবৰ আছে যে এজন কেণ্ডিডেটে ৰাজীৱ ভৱনৰ জেনেৰেটৰ 7 লাখ দি কিনি দিছিলে, সেইজনে টিকেট পোৱা নাই। আৰে আমি আপোনালোকক কম কথাটো, আমাৰ তাত অথেণ্টিক প্ৰুফ আছে। এই দলটো কেনেকৈ আগে বাঢ়িব? আজি ৰাইজে ভোট দিব আৰু সিহঁতে দুৰ্নীতি কৰিব, টকা পইচাৰ লেনদেন কৰিব। আমি AIDF দলৰ পৰা যোৱাবাৰ যিমান কেণ্ডিডেট দিছোঁ, এটা কেণ্ডিডেট যে ক'ব পাৰে যদি AIDF দলৰ পৰা 1 টকা লৈ টিকেট দিছে। আমাৰ সমষ্টিত যিটো আলগা কাটলিচলা পুৰাণা 3টা জেলা পৰিষদ নিৰ্বাচিত হৈছিলে, 3টা আঞ্চলিক পঞ্চায়ত আমাৰ দখলত আহিছিলে, 80% APGP নিৰ্বাচিত হৈছিলে, কিন্তু কোনো লেনদেন হোৱা নাই। আজি পাৰ্লামেণ্টত হাৱা আহিলে আৰু কংগ্ৰেছৰ টিকেটৰ দাবী কৰিলে, সিহঁতে যিজনে টকা বেছি দিছে সিজনক টিকেট দিছে। কাউন্টিঙৰ পাছত পাব হাইলাকান্দি জিলাত 0 ভোল্টেজত কংগ্ৰেছ চলি আছে। আমাৰ AIDFৰ জয় জয়কাৰ হ'ব, আপোনালোকে চাব দেখিব। আমি ৰাইজক নাপায় আপোনালোকে লিখি ৰাখিব, কংগ্ৰেছ ৰাইজৰ মাজত যাব পৰা নাই। টকা পইচাৰ লেনদেনত টিকেট দিছে, 4জন 5জনৰ পৰা টকা লৈছে, এজনক টিকেট দিছে, 3জনৰ মানুহ ঘূৰি আছে, টকাটো ৰিকভাৰীও কৰা নাই। এই দলটোৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। কংগ্ৰেছ যিটো কৰি আছে আপোনালোকে দেখিব, এতিয়া বহুত কেছ হ'ব, FIR হ'ব। টকা যিবিলাক লেনদেন হৈছে সিহঁতৰ আজিকালি ছ'চিয়েল মিডিয়া চুইচ দিলে দেখা যায় কংগ্ৰেছক আক্ৰমণ কৰি আছে ৰাইজে, যে আপোনালোকে যে নমিনেশ্যন পাৰ্টিৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰিছে সেইটো লেনদেনৰ মাজত কৰিছে, কিয় কৰিছে সেইটো উত্তৰ দিব লাগে, তাৰ পাছত আমাক ভোট খুজিব। আমি নাজানো, আমি কংগ্ৰেছৰ নেতা নহয়, আমি AIDFৰ নেতা, আমি AIDFৰ দলৰ কথা কৈ আছো। কিন্তু ৰাইজে যিটো কংগ্ৰেছক চিন্তা কৰি আছে যে আমি
26 গভর্নমেন্ট ফরমেশন করিম। আজি কাছালত 24টা আঞ্চলিক পঞ্চায়েতের সদস্য নির্বাচিত হল, তাতে হিন্দু ক্যান্ডিডেট এটাও দিব পারা নাই। সিহঁতে ক্যান্ডিডেট দিয়ে আছে আমার ইসলাম ধর্মাবলম্বী মাইনরিটির ক্যান্ডিডেট, তাতে খেলি আছে। আর লেনদেনের মাজত নমিনেশন ডিস্ট্রিবিউশন কৰি আছে। সেই দলটো কিমান আগবাঢ়িব আপোনালোকে দেখিব। আমি কাটলিচৰৰ বিধায়কে চ্যালেঞ্জ দি কৈছো যে এই দলটো বুমেরাং হব। আর ক্ষতিটো আমার এআইডিএফর কৰি আছে যে আমি সংখ্যালঘুর নেতা, আমি ইসলাম ধর্মাবলম্বীর নেতা। ইসলাম ধর্মাবলম্বীর একো কথা নকয়, এসেম্বলিতো নকয়, পার্লামেন্টতো নকয়, খালি ভোটত কৈ থাকে আমি তোমালোকৰ নেতা। সেইটো আজিকালি নচলিব। রাইজে গম পাইছে। আমার সমষ্টিত, পুরানা সমষ্টিত 2টা জেলা পরিষদ পড়িছে। আপনালোকে দেখিব এই 2টা জয়কাৰ হব। কাউন্টিংৰ পাছত আপোনালোকে আমার কথাটো মিলাই চাব। এইটো আমার চ্যালেঞ্জ থাকিলে। আপোনালোকে এই মিত্ৰতা কৰিব নেকি কংগ্ৰেছৰ লগত? আগে পঞ্চায়েতটো যাব দিওক, পাছত মিত্ৰতাৰ কথা হব। মিত্ৰতা কাৰ লগত কৰিম? কংগ্ৰেছৰ ভোট বেংক থাকিলেই মিত্ৰতা হব। সিহঁতৰ লগত মিত্ৰতা কৰি কি লাভ? যিজনে আমাৰ বৰাকত 24টা এপি আঞ্চলিক পঞ্চায়েত নির্বাচিত হলে ক্যান্ডিডেট দিব পারা নাই। আমি ইসলাম ধর্মাবলম্বী খালি মিত্রতা করি গভর্নমেন্ট কত চেঞ্জ হব? আমি যতে আছি ততে থাকিলেই ভাল। রাজনীতি কি হয় আপনালোকে পঞ্চায়েত ইলেকশনের পাছত রেজাল্টটো ওলালে গম পাব।